বহুত কষ্টৰ বিনিময়ত কৰিলোঁ, গতিকেলৈ এনেকৈ জ্বলি মেলি গৈছিলে। তাৰ ভিতৰতে কি হ'ল, সপ্তাহ দিনো নহ'লে ৰোৱা এনেকুৱা কৰি পেলালে, বহুত কষ্ট হ'ল। তাৰ বিনিময়ত আমি চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা পাওঁ নেকি, সেইটো আশা কামনা কৰিলোঁ আৰু দেই। এতিয়ালৈকে একো দিয়া নাই? নাই দিয়া, নাই দিয়া। কিমান কৃষি ভূমি আপোনালোকৰ এনেকৈ নষ্ট হৈছে? বহুত হ'ল, বহুত। এই পথাৰে হয়, ডেইলি বাঢ়ি বাঢ়ি গৈ আছে। বিভাগৰ মানুহ আহিছে নাই? নাই অহা নাই ন, চাবলৈ অহা নাই। কওকচোন কি হৈছে? ধানবোৰ পথাৰত গোটেই ৰঙা পৰি এনেকুৱাই হৈছে, দেখাইছে পোকে। এতিয়া আমিওতো এতিয়া ইমান কষ্ট কৰি কৰিছোঁ, টকা পইচা খৰচ কৰি কৰিব, এতিয়াতো উপায় নাই। চৰকাৰৰ ফালৰ পৰা সুবিধা পাং নেপাং ভগৱান জানে আৰু। কোনোবা মানুহ আহিছিলে? আমাৰ সেইফালে অহা গম পোৱা নাই এতিয়ালৈকে। ধান এনেকৈ হৈ এতিয়া অকণমান হেৰি আহিছে, ভাললৈ আহিছে, উন্নতলৈ আহিছে অকণমান। জ্বলি যোৱা নিচিনা হৈ একেবাৰে জ্বলি গৈছিলে, ৰুই গৈছোঁ আৰু অলপ দেৰি পাছতে 15 দিনেই নোহোৱা ৰঙা পৰি এদাই ধান। এতিয়া কি হয় আৰু কেনেকৈ কৰোঁ, দৰৱ চব দিয়া নাই। কৈছোঁ নিৰ্লিপ্ত। ইয়াত বিধায়কজনৰ নিজৰ ঘৰ, এইটো পঞ্চায়তৰ অধীনতে নাতি দূৰতে তেখেতৰ ঘৰ। এই পথাৰখন আপোনালোকে লক্ষ্য কৰিছে, পোক চৰহাই খাই সেউজীয়া পথাৰ, আজিৰ দিনত সেউজীয়া হৈ থাকিব লাগিছিলে, কিন্তু হৈ আছে ৰঙচুৱা। আমি কৃষি বিভাগ বুলি যে কিবা বিভাগ এটা আছে, সেই কথাটো কিন্তু সমগ্ৰ ৰাইজে পাহৰি পেলাইছে। কাৰণ ৰাইজৰ এই অৱস্থাত তেখেতলোকে আহিব লাগিছিলে, কৃষি পথাৰসমূহ চাব লাগিছিলে, কি লাগিছে, ইয়াৰ উপশম কি হয়, এই কথাখিনি কৰিব লাগিছিলে। কিন্তু তাকে নকৰি তেওঁলোকে গভীৰ নিদ্ৰাত আছে, বিধায়কজনো গভীৰ নিদ্ৰাত আছে। আৰু এই আমাৰ যি কৃষি প্ৰধান ৰাইজক তেওঁলোকে কিন্তু পদে পদে উপলুঙা কৰি আছে। অতি কষ্টৰে সিদিনালৈকে ইয়াত পানী নাচিছিলে, নিজৰ পকেটৰ ধন খৰচ কৰি তেখেতলোকে কৃষি কৰ্মত ব্যস্ত আছিল। কিন্তু সেই তাৰ পিছতে এতিয়া দেখিছে আপোনালোকে প্ৰাকৃতিক এক দুৰ্যোগ বুলিয়ে ক'ব লাগিব, পোকৰ তাৰণাত পৰি কৃষিভূমি জ্বলি ছাৰখাৰ হৈছে। কিন্তু আমাৰ যিসমূহ জনপ্ৰতিনিধি আছে, জনপ্ৰতিনিধিসকলে গভীৰ নিদ্ৰাত আছে। কৃষকৰ প্ৰতি তেওঁলোকৰ যে কোনো সদ্ভাৱ নাই, তেওঁলোকে স্পষ্টভাৱে বুজাই দিছে। এইখিনি জেগাত আপোনাৰ পানী খুব কম হয়। আৰু আমি আপাৰ আছামটো আপুনি পানীৰ কাৰণে ভেকুলী বিয়া পাতিব লাগে, আপোনালোকে গম পায়েই। তো গতিকে ইয়াত পানী সিঁচি পিনে খেতিয়কে খেতি কৰা হয়। তো ইয়াত মানে দেখিছে আপোনালোকে হৰ পোকে ধৰিছে, গোটেই পোকে খাইছে। কিন্তু আপোনাৰ আমাৰ কৃষি বিভাগ এটা আছে বুলি মানে আমাৰ ৰাইজে গম নাপায়। আজিলৈকে ইমান জ্বলি গৈছে, চাওক আপুনি এই দূৰলৈকে চাওক, গোটেই শেষ হৈছে। নিজে পানী দি পিনে আপোনাৰ ৰোৱা ধান খেতি আজি এইটো অৱস্থা, কিন্তু কৃষি বিভাগৰ অকমানো কাণ সাৰ নাই। গতিকে আপোনালোকে এই পৰিস্থিতি চাওক। বিধায়কৰ ইয়াত ভূমিকা থাকিব লাগে যে কৃষি বিভাগে, আমাৰ অসমখন হ'ল কৃষি প্ৰধান ৰাজ্য, আৰু কলাখোৱা আৰু লেজাই কৃষিৰ ওপৰত নিৰ্ভৰশীল। তো গতিকে বিধায়কো গম পাব লাগিছে, এইফালেদি অহা যোৱা কৰি থাকে, কিন্তু তেখেতে ফোন এটা কৰি দিয়ে, কৃষি বিভাগে তাত ফোন এটা যদি কৰি দিয়ে, তেতিয়াহ'লে কৃষকসকলে অকণমান সকাহ পালে হ'লে। গতিকে এইখিনি নকৰি তেখেতে ক'ৰবাত বিয়া খাইছে, ক'ৰবাত আপোনাৰ হুদি খাইছে, সেইবোৰ কৈ আছে। কিন্তু এইখিনি মেইন কাম, এইখিনি যদি কৰা হ'লে কৃষকসকলে অকণমান সকাহ পালে হ'লে আৰু ধানখিনি ভাল হ'ল হ'লে।